যো আমি এই পরীক্ষা আইছি না ভালোর কাৰণে ৰিজাল্টটো লৈ কিনে কি কৰিম মোৰ আৰু মায়েৰো দেৰি হ'লে গালি পাৰিব সোনকালে বজাৰখিনি কৰি আহিব লাগিল ইফালে এই নিৰলৰ মাকো মাতি আছে চুলটো অলপ চাই দিব লাগিব গতিকে পটাপট বজাৰখিনি কৰি আহোঁ ইফালে বজাৰতো যি জুইহান দাম এই কিবা অলপ লৈ সোনকালে বজাৰ কৰি আহোঁ আৰু ক'ত যোৱা অঁ দালাঙক আছোঁ দলঙত যাবা যোৱা ভালে আছ এই নামত বাজাৰতে আহোঁ ৰ'বা যোৱা অলপ বজাৰৰ এখন কিবা অলপ আহি তৰকাৰী কি পাম বিহুৰ বজাৰ বিহু আহিল না তুমি বিহু খাবা না ভাল কৰি দিয়া अच्युतं केशवं कृष्णदामोदरं रामनारायणं जानकीवल्लभम् বাই মন্দিৰটোত আহি ইমান ভাল লাগে সেইকাৰণে তো আইছোঁ আজি এই মন্দিৰটোত যি হ'ব তাকে হ'ল মোৰো বাছা যি ভাবো তাকে হ'ল মোৰ একবাৰ হৈছিল মোৰো মোৰ এটা বস্তু সুধিছিল মই পাই গৈছোঁ ইমান ভাল লাগে মন্দিৰটোত আহি ময়ো সেইকাৰণে নলবাৰীৰ পৰা আহিছোঁ এতিয়া সেয়া কৰাটো হ'লে ঠগি অলপ দেৰিকৈ খাম যো আমি দলঙৰ পৰা ফুৰি চেনি ৰাস্তাত দিব চেনি ৰাস্তাততো বহুত চেনি গতে গোটেই পেল পেলকে থাকে বেছি হয় এতিয়া আমাৰ ঘৰত গৈছিল না ভাল শিক্ষা দিছোঁ এটা শিক্ষাই দিব লগা আছিল এই নাচাই গিয়া এই মাছটো বৰ দেখাল আৰু তিৰি বোৱাটো মুনি এই মাছটোতো আহিলে আমি লুকাব নহ'লে আমাৰ ইমান হয় না কি মাইহাত এই কিবা ডাঙৰ মাছ তাছ দেখা পাইছা না কি আই ঐ মাইহাত কি কৰিছা ৰন্ধি এতিয়া ৰ মোক চাওঁ ৰ আকৌ দেখোন মাছ তাছো নাই কি চাইছে এনেকে এই মইনাহাত এতিয়া মানুহ এটা বসছিল মানুহ বসছিল বাপৰে সঁচা কয় না মিছা কয় সঁচাই কৈছা বাপৰে বাপ এই মইনাহাত এই মানুহ মৰা চানুহ মৰা এখন তুহঁতে চাই থাকিব নালাগে বাদ দি শুনছা পিছে এই ৰ তোক চিনা লাগছে মইনা তই এটা কাজিয়াক আছিল তোৰ মায়েৰ নাম নিৰলা আছিল নেকি নাই মই ঠিক ধৰিছোঁ তই নিৰলা যেতিয়া ভবাই লাগিব নিৰলা ঠকটো তোৰ ঠক থাকে মোক দেখিলেই গম পায় আই তোহঁত তাকে মই একবাৰ গেছিলোঁ নহয় এটা মস্ত খানা খাই আছিলোঁ মানে মাংস দি খাইছিলোঁ মই সেই খানাৰ কথা কিন্তু কেতিয়াও পাহৰিব নোৱাৰোঁ বাপৰে বাপ কি খুৱাইছিল তোহাৰ মায়ে বাপৰে বাপ আৰু তই মইনা সেই হেৰি তোৰ মায়েৰ নাম কি আছিলে মইনা তুলিকা অলপ শকতকৈ আছিল নহয় মায়েতো হয় দেই তুলিকাৰ মুখত থক তোৰ মুখত আঁকে মিলছি বুজছা না মিলছি দেই ৰ তোৰ মায়ে এতিয়া ক'ত থাকে ঘৰতে থাকে নেকি তেৰিকা মই যাম যা কবিচোন কবি মই যাম যা তোহাৰ তাকে আগতে কম গৈছিলোঁ বাপৰে বাপ মোৰ এখন ভাত ঘৰ আছিলে এইটো সময় নাপাওঁ ক'বই লাগিব যাম যা সময় পালে মই আপোনাক মাৰি দিম আৰু
আমাৰ এই সৰু মনুটো এই সৰু মই মনুটো নলবাৰীৰ পৰা আহিছো নলবাৰীৰ আই ঐ বাচ্চা তোৰ মায়ের নাম কি মাই দেইজি শৰ্মা দেইজি শৰ্মা দেইজি শৰ্মা জীয়াক তই নলবাৰীত থাকা পঢ়ি আছা না ভালকে পঢ়িবি বাচ্চা বুজছা না ভালকে পঢ়ি আৰু শুন মই নলবাৰীত গেলি ইয়াত থাকা একপাক যাম যা খানা চানা ভালকে ৰান্ধবি হা খানা চানা খুৱাব ইচ্ছা আছে নে নাই আছে ভালকে খানা চানা খুৱাব লাগিব কবি মই দুই একদিনত নলবাৰীত গেলি তোৰ তাকে যাম যা শুনছা আৰু তোৰ এতিয়া বেছি সময় থাকিব নালাগে শুনছা না গধূল হৈ মই এতিয়া যাওঁ তোৰ সোনকালে যাবি দেৰি নকৰিবি দে মই যাওঁ বাবা এই অশান্তিটো গাল দে એટલે તો কথা পাতলি আর বেই নুখুজে বৰ করতেছে নিরামত এডলা তিৰি আৰু আপিক পেলে আৰবাৰ নুখুজে আমিও যাও বল আৰু আমার ঠগিয়া ভাঙবা হইছি না আন্ধারও বল 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 একদিন বাচ্চা এই শ্রেণীরে মোর এই যে মোর ভাত আছে ভাতত এক মাহা জ্বালা রইছিল বাচ্চার আটা মস্ত ভাল লাগছিল পানী ইনকে জ্বালা দিবা লাগে তা আৰু বা আমার মা তো ইমান চিনি পা আমার দেউতার নাম বুঝছেন পারব না পারব না বা সবরে না মনে মনে নলবাৰী মানুহৰ মনত থাকে দে তই এটা শুনছ না তই এটা যা ঘৰত আমি এটা ঘৰত যাম না দে বাই 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 আমাৰ এই পিতা পুত্ৰ মাৰ্ঘাট চেনেলৰ তৰফৰ পৰা আপোনালোকৰ সকলোলৈ আমি বিহুৰ অলপ জনালোঁ আমাৰ এই চেনেলৰ মাষ্টৰৰ প্ৰথম খণ্ডত আপোনালোকক অশেষ মৰম দিয়াৰ কাৰণে আমি ধন্যবাদ জনালোঁ আমাৰ আজি এই দ্বিতীয় খণ্ডটো আমি আপোনালোকলৈ আগবঢ়াম আৰু এই দ্বিতীয় খণ্ডটো চাই আপুনি নিশ্চয় খুব ভাল পাব এনেকৈ আমি এটাৰ ভিতৰত এটা আমি ক্ৰমান্বয়ে চেনেলৰ মাষ্টৰৰ খণ্ড নীতি শিকিম আপোনালোকে আমাক সহায় সহযোগ আগবঢ়াওক আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু আমাৰ ভাল বেয়া সকলো কমেণ্টত লিখক শ্বেয়াৰ কৰি দিয়ক আৰু লাইক কৰি দিয়ক নমস্কাৰ